And welcome our channel SM Blogs লৈ আপোনালোকক স্বাগতম। শ্ৰদ্ধা ৰাইজ, আজি আমি নাজিৰা মহকুমা চিকিৎসালয়ৰ অধীক্ষক মহোদয়ক আমি লগ কৰিব আহিছোঁ। এইটো বৰ গুৰুত্বপূৰ্ণ ভিডিঅ' এটা আমি ৰাইজৰ কাৰণে প্ৰেৰণ কৰিব লৈছোঁ। আমাৰ নাজিৰা যিটো মহকুমা চিকিৎসালয় কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া নাজিৰা মহকুমা চিকিৎসালয়ৰ অধ্যক্ষ মহোদয়ক আমি পুনৰ যোগাযোগ কৰিছিলোঁ। আৰু আমাৰ এইটো বাগান এৰিয়াৰ মাজত হস্পিটাল আৰু বহুত মানুহ মানে সাপে খুটা আহে, কিছুমান বেজগুনি লগায় বা কিবা কৰে, কিন্তু ইয়াত মানে এই বেজগুনি লগাই ইয়াত সাপে খুটিলে কি হয়, কেনেকৈ কি কৰিব লাগিব বা কুকুৰ জীৱ জন্তুৱে কামুৰিলে কি হয়, মই এই ছুপাৰিটেণ্ডেণ্ট ছাৰক আমি অধীক্ষক মহোদয়ক আমি সুধিম আৰু সুধি পিনে আমি কেনেকৈ কি ৰাইজে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰে সেই বিষয়ত আমি সুধিবলৈ আলোচনা কৰিব গৈ আছোঁ আমাৰ ইউটিউব চেনেল SM ব্লগৰ থ্ৰুদি। গতিকে ৰাইজ আহক, ভিতৰলৈ আহক, আমি দেখাব গৈ আছোঁ। নাজিৰা চিভিল হস্পিটালৰ ছুপাৰিটেণ্ডেণ্ট ছাৰৰ ওচৰত আমি গৈ আছোঁ। আমাৰ ইউটিউব চেনেল SM ব্লগছৰ আমি কৰ্মকৰ্তা হওঁ, গতিকে ছাৰৰ ওচৰত আমি কেনেকৈ কি হয়, আমি ছাৰৰ ওচৰত এই কুকুৰে সাপে কামুৰিলে কি হয় তেখেতে আমাক ভালদৰে বিতংকৈ বুজাই দিব। গতিকে আহক আপোনালোক। শ্ৰদ্ধা ৰাইজ, আমাৰ নাজিৰা মহকুমা চিকিৎসালয়ৰ অধীক্ষক মহোদয় এই ৰঙালী বিহুৰ উপলক্ষে এটি চেনেহৰ ফুলাম গামোচা তেওঁক সম্বৰ্ধনা জনাব বিচাৰিছে আমাৰ খনিকৰ আছিলে বিক্ৰম কোঁৱৰ ডাঙৰীয়াই। গতিকে আমাৰ ছুপাৰিটেণ্ডেণ্ট ছাৰ তেখেতে এটি চেনেহৰ ফুলাম গামোচা দি মৰম যাচিব বিচাৰিছে। ধন্যবাদ থাকিল আপোনালোকৰ, বিহুৰ শুভেচ্ছাও থাকিল ৰঙালী বিহু। যিহেতু আমাৰ নাজিৰা মহকুমা চিকিৎসালয়ৰ আমাৰ সন্মানীয় অধীক্ষক মহোদয় শ্ৰীযুত কুকিল কুমাৰ গগৈ ছাৰৰ ওচৰত আমি ইতিমধ্যে আহি পালোঁ। ডক্টৰ কুকিল কুমাৰ গগৈ ছাৰ আৰু আমাৰ এই চিকিৎসালয় যিখন নাজিৰা মহকুমা চিকিৎসালয়, নাজিৰা চাব ডিভিজনেল চিকিৎসালয়, ইয়াত আশে পাশে প্ৰায় বাগান এৰিয়া ঠাই। গতিকে বহুত সাপে খুটা পেচেণ্ট ইয়াত আহে আৰু কেনেকৈ কি তেওঁলোকে বহুত বেজগুনিও লগায়। গতিকে ছাৰে আমাৰ ইউটিউব চেনেলৰ মাধ্যমত সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ সকলোকে জনাওক যে ছাৰে কেনেকুৱা কি হয়, সাপে খুটিলে কেনেকুৱা বাচিব লাগে, কি কৰিব লাগে। গতিকে অধীক্ষক মহোদয় আমি অনুৰোধ জনাইছোঁ আৰু স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ SM ব্লগছৰ তৰফৰ পৰা। গতিকে মহোদয়, আপোনাৰ পৰা দুআষাৰ আমি জানিব বিচাৰিছোঁ, যিহেতু আপুনি এই চিকিৎসালয়খনৰ অধীক্ষক মহোদয় হিচাপে আমি বিচাৰিছোঁ যে সাপে খুটে প্ৰায় কেছ আহে আপোনাৰ এই চিকিৎসালয়ত, কেনেকৈ কি কৰিলে মহোদয় ভাল হয়, বা প্ৰায় মানুহে সাপ বেজগুনি লগায় আৰু তাৰপিছত কুকুৰে বা জীৱ জন্তুৰ কামুৰিলেও কেনেকৈ কি কৰিব লাগে, সেইকাৰণে মহোদয়ৰ ওচৰত আমি দুআষাৰ জানিব বিচাৰিছোঁ। জয়তে SM ব্লকক আমাৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া নাজিৰা মহকুমা অসমীয়া চিকিৎসালয়ৰ তৰফৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এতিয়া আমাৰ অসমৰ এটা জ্বলন্ত সমস্যাক লৈ আপোনালোকে যিটো মোক প্ৰশ্ন কৰিছে, এইটোত মই জনসাধাৰণক জনাবলৈ পাই সুখী হৈছোঁ। সঁচা কথা ক'বলৈ গ'লে আমাৰ গ্ৰামাঞ্চলত, আনকি চহৰ অঞ্চলতো বিভিন্ন সময়ত সাপে খুটা কেছ আমি দেখা পাওঁ। আমাৰ নাজিৰা অসামৰিক চিকিৎসালয়ত আমি সাপে খুটাৰ কাৰণে এটা চিকিৎসাৰ ব্যৱস্থা কৰিছোঁ। মাত্ৰ আমি জনসাধাৰণক এটাই অনুৰোধ কৰোঁ, তেখেতসকলে সাপে খুটাই হওক বা বিভিন্ন অজানিত কিছুমান জীৱ জন্তুৰে কামোৰা যিকোনো এটা কেছ হ'লে সেই কেছবিলাক গাঁৱত বেজজ্ঞানীক বা বিভিন্ন জৰা ফুকাৰ লগত আবদ্ধ নাৰাখি বা সময় পাৰ নকৰি অতি সোনকালে যদি চিকিৎসালয়লৈ লৈ অহা হয়, তেতিয়াহ'লে তেখেতসকলে তেনেকুৱা ধৰণৰ এটা বিপদজনক পৰিস্থিতিৰ পৰা উদ্ধাৰ পাব পাৰে বুলি আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। এতিয়া আমাৰ ৰাইজক আমি জনাবলৈ পাই সুখী হৈছোঁ যে গত 2021 চনৰ এপ্ৰিল মাহৰ পৰা, যেতিয়া মই ইয়াত যোৱা 21 চনৰ ফেব্ৰুৱাৰী মাহত এইখন চিকিৎসালয়ত অধীক্ষক হিচাপে জইন কৰিলোঁ, তেতিয়াৰ পৰা বৰ্তমানলৈকে আমি 275জন সাপে খুটা ৰোগীক আমি ইয়াত চিকিৎসা দি আৰোগ্য কৰিবলৈ আমি সক্ষম হৈছোঁ। প্ৰথম কথা হ'ল, এজন সাপে খুটা ৰোগী আহিলে আমি সেইজনক পোনপ্ৰথমেই আমি তেখেতক আমি কেতিয়াও চিকিৎসা বা আমি যিটো আমাৰ এণ্টি স্নেক ভেনাম বুলি কয়, সেইটো আমি ষ্টাৰ্ট নকৰোঁ। ৰোগীজনক যদিহে আমি কিছুমান বিষাক্ত সাপৰ লক্ষণ দেখা পাওঁ, তেতিয়াৰ লগে লগে ধৰক আমি
এণ্টিস্নেক ভেনাম ষ্টাৰ্ট কৰোঁ। আৰু যদিহে ৰোগীজনৰ তেনেকুৱা কোনো বিষাক্ত সাপৰ খুটাৰ কাৰণে আমাৰ প্ৰমাণিত নহয়, তেতিয়াহ'লে আমি কেছটো 24 ঘণ্টাৰ কাৰণে হস্পিটেলত অবজাৰ্ভেশ্যনত ৰাখোঁ। আৰু সেই মুহূৰ্তত যদি সাপে খুটাৰ বিষাক্ত সাপৰ কিছুমান লক্ষণ আমি দেখা পাওঁ, লগে লগে আমি এণ্টিস্নেক ভেনাম ষ্টাৰ্ট কৰোঁ। গতিকে মই ৰাইজক এটাই অনুৰোধ কৰোঁ যে যদি সাপে খুটা কেছ গাঁও অঞ্চলতে হওক বা বাগান অঞ্চলতে যদি কেতিয়াবা কাৰোবাৰ হয়, তেতিয়াহ'লে সেই কেছটো কোনো বেজ জ্ঞানী বা কোনোবা জৰা ফুকাত সময় অতিবাহিত নকৰি লগে লগে আমাৰ চিকিৎসালয়লৈ লৈ আহক। আৰু আমাৰ চিকিৎসালয়ত এণ্টিস্নেক ভেনাম আমি যথেষ্ট পৰিমাণে ষ্টক ৰাখিছোঁ, আমি তাত মজুত ৰাখিছোঁ। গতিকে ৰাইজক আমি সেই এণ্টিস্নেক ভেনাম দিবৰ কাৰণে আমি ইয়াত সম্পূৰ্ণ সাজু আছোঁ। গতিকে মই ৰাইজক অনুৰোধ কৰিছোঁ যাতে তেনেকুৱা ধৰণৰ কেছ কিবা আহিলে যাতে তেখেতসকলে হ'লে গাঁও অঞ্চলতে হওক বাগান অঞ্চলতে হওক তেনেকুৱা অঘটন ঘটিলে তেখেতসকলে সময় অতিবাহিত নকৰি আমাৰ চিকিৎসালয়লৈ লৈ আহক। 2 নম্বৰ কথা হ'ল আমাৰ জন্তু একামৰ কেছৰ কাৰণেও আমি ইয়াত এণ্টি ৰেবিজ ভেকচিন ৰাখিছোঁ। যিবিলাক জন্তু মাকৰ গাখীৰ খাই ডাঙৰ দীঘল হয়, সেই জন্তুবিলাকে কামুৰিলে কেৱল মাত্ৰ কুকুৰ বুলিয়েই নহয়, তেনেকুৱা জন্তুৱে কামুৰিলেও আমি আমাৰ যিটো এণ্টি ৰেবিজ ভেকচিন আমাৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু সেইটো আমাৰ যিমান পৰিমাণে আমাৰ ষ্টক থাকে সেই অনুপাতে আমি ৰাইজক ইয়াৰ পৰা দিয়াৰ ব্যৱস্থা কৰিছোঁ। ধন্যবাদ থাকিল আমাৰ অধীক্ষক মহোদয়লৈ। ইয়াৰ পাছত ছাৰ আপোনাৰ চিকিৎসালয়ত কোনোবা সাপ খুটা মানুহ আজি আছে বুলি শুনিছোঁ ছাৰ। হয়, আজি আমাৰ এজন সাপে খুটা ৰোগী এজনক আমি ভৰ্তি কৰি থৈছোঁ। হয় ছাৰ। এতিয়া আমি এপ্ৰিল মাহত আমি এতিয়ালৈকে 6জন ৰোগী আমি ইয়াত ভৰ্তি কৰিছোঁ। এতিয়া বৰ্তমান আজিও এজন ৰোগী আমাৰ সাপে খুটা বুলি কৈ চিনাক্ত কৰি আমাৰ ইয়াত ভৰ্তি কৰি ৰাখিছোঁ। আৰু তেওঁ এতিয়া কোনো বিষাক্ত সাপৰ আমি লক্ষ্য তেখেতক দেখা পোৱা নাই যদিও তেখেতক আমি 24 ঘণ্টাৰ কাৰণে হস্পিটেলত ভৰ্তি কৰি ৰাখিছোঁ। ধন্যবাদ থাকিল ছাৰলৈ আমাৰ ইউটিউব চেনেল SM ব্লগছৰ তৰফৰ পৰা। নাজিৰা মহকুমা চিকিৎসালয়ৰ অধীক্ষক মহোদয়ক আমি বৰ্তমানে লগ কৰি আহিলোঁ। এতিয়া আমি যিটো সাপে খুটা আমাৰ ইয়াত ৰোগী আছে তেখেতক আমি দেখাবলৈ বিচাৰিছোঁ, তেখেতৰ পৰা আমি দুআষাৰ ল'বলৈ বিচাৰিছোঁ। তেনেহ'লে আহক। এইজন ৰোগী ন সাপে খুটা? অঁ, এইফালে আমাৰচোন আপুনি কেমেৰাটো কি নাম আছে তোমাৰ? মোৰ নাম মহম্মদ চাহানুৰ আহমেদ। আমাৰ এইটো ইউটিউব চেনেল SM ব্লগছ আছাম হা। তো এই মাধ্যমৰ জৰিয়তে আমি আমাৰ যিখিনি আমাৰ ৰাইজ আছে মানে আমাৰ জনগণ আছে তেওঁলোকক আমি জনাব বিচাৰিছোঁ সাপে খুটিলে কি কৰিব লাগে। কিছুমান মানুহ বেজ গুণি লগাই বা কিবা লগাই সময়টো নষ্ট কৰি দিয়ে বা ঘৰবোৰ থাকে কি কৰিব লাগে মানে তেওঁলোকে মানে ভাবি নাপায়। বহুত মানুহ মানে তেনেকৈ মৃত্যু মুখলৈ আগবাঢ়ি গৈছে বহুত মানুহ। তো আপোনাক সাপে মানে খুটিলে কেতিয়া খুটিলে? মোক আপোনাৰ আজি কমচে কম আপোনাৰ 8:30মান বজাত। আজি ৰাতিপুৱা? ক'ত খুটিলে? ক'ত? আপোনাৰে ভৰিতে। ভৰিত ন? এইডোখৰ দাঁত কেইটা পৰিছে? দাদা আপোনাৰ দুটা ভৰি। দুটা পৰিছে। আৰু বাগানত হ'লনে? নহয় বাগানত নহয়, আমাৰ পিছফালে। হয় নেকি? পিছফালে এতিয়াতো ইয়াত আপোনাৰ ট্ৰিটমেণ্ট ধুনীয়া হৈছে। ট্ৰিটমেণ্ট ধুনীয়া হৈছে। অঁ, এতিয়া ৰ'বচোন আপুনি কোন হয় তেওঁ? মই দেউতা খাওঁ। তো কওকচোন আপুনি বেজ গুণি কিবা এনেকুৱা কিবা আপুনি বিশ্বাস কৰে নেকি? বেজ গুণি মই বিশ্বাস নকৰোঁ। মানে মোৰ ঘৰত এবাৰ এনেকুৱা এটা ঘটনা হৈছিলে, তো তেতিয়াৰ পৰা মানে কি মই এইবিলাক বেজ গুণিৰ লগত মোৰ ইমান মানে হেৰি নাই। আৰু মানে বিশেষকৈ মোৰ খুৰী মা হয়, তো খুৰী মাক ঢুকাইছিলে আমাৰ 16 চনত। তেওঁকো মানে সেই স্কুলত টিচাৰ কৰিছিলে। তেওঁ স্কুলৰ পৰা গৈছিলে, যোৱাৰ পিছত মানে আপোনাৰ গেছ টেবুলৰ তলত সাপ সোমাই আছিলে। মানে সাপ সোমাই থাকোঁতে তেওঁক মানে এই খানা বনাবলৈ যাওঁতে খুটিলে। খুটিবলৈ যাওঁতে তেতিয়া মানে ঘৰত বিশেষ কোনো নাছিলে, তথাপিও আমাৰ খুৰা আছিলে, মানে মোৰ দাদা আছিলে। তেওঁ মানে লৰালৰিকৈ আমাক মাতিলে, আমি গ'লোঁ চবেই লৈ মেলি আহি বেজৰ ওচৰত প্ৰথমতে সোমোৱালে। সোমোৱাই বেজৰ মানে কি তেওঁ কি কৰিলে নাজানো আৰু তাৰ চবেই মানে হতাশ হৈ গ'ল। যেতিয়া মানে লগালগ আকৌ মেডিকেললৈ লৈ আহিলোঁ, তো বেজে যদিও জাৰিলে মানে হেৰি নহ'লে মানে সেই তেতিয়া মানে সেই কথাটো লৈ মানে খুৰাই এতিয়া ক'লে যে তাক বোলে বেজৰ ওচৰত সোমাব নালাগে, ডাইৰেক্ট মেডিকেল লৈ। সেইজন মানুহ বাচিলে নে? নাই তেওঁ নাথাকিলে বেজ গুণি লগোৱা মানে 15-20 মিনিটৰ পিছত আমি বালিঘাটে নাপালোঁগৈ। হয়। আপোনাৰ ভাল নামটো কওক। মোৰ নাম চফিউদ্দিন আহমেদ। ঘৰ ক'ত? ঘৰ গেলেকী মৰাণগাঁও। এয়া ৰাইজ শুনিলে আপোনালোকে। আমি ডাইৰেক্ট ৰোগী যিজনক সাপে খুটিছে তেওঁক আমি আহি দেখুৱালোঁ আমাৰ চেনেলৰ তৰফৰ পৰা। আৰু ইয়াতকৈ ভাল ভাল ভিডিঅ' দেখাম। আৰু আপোনালোকক মই অনুৰোধ জনাইছোঁ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিব বুলি। আৰু ইয়াতকৈ ভাল ভাল ভিডিঅ' আমি দেখুৱাই যাম। মানুহ মাত্ৰাই আমাৰ ভুল হয়, কিবা যদি আমাৰ ভুল হৈছে ৰাইজ ক্ষমা কৰিব। আৰু মানুহ মাত্ৰাই ভুল হয়ে, কিবা ক্ষমা হ'লে আমাৰ কমেণ্টৰ সহায়ত আপোনালোকে জনাব। আৰু ইয়াতকৈ ভাল ভাল ভিডিঅ' আমি আৰু চেষ্টা কৰি যাম।
গতিকে ৰাইজ সকলোকে এই চেনেলটো ভালদৰে চাব কৈছে। ইয়াত বহুত মানে মেডিকেলৰ লাইনৰ কথা আৰু বহুত মানে এনেকুৱা গাঁৱৰ মানুহ আছে যে বেজ গুণি দেখুৱায়। তেওঁ এতিয়া প্ৰমাণ পালে, তেখেতৰ আমি সাক্ষাৎকাৰ ল'লোঁ। গতিকে ইয়াতকৈ ভাল ভাল ভিডিঅ' দেখাম আৰু ৰাইজে কেনেকৈ ইয়াৰ পৰা আপোনাৰ পৰিত্ৰাণ পাব পাৰে এনেকুৱা আমি ভিডিঅ' আৰু লৈ আহিম। গতিকে ৰাইজ নমস্কাৰ। ইউটিউব চেনেল SM ব্লগৰ তৰফৰ পৰা নমস্কাৰ।